নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছিলোঁ আমাৰ বিমলাপুৰ মৰাণহাবি গাঁৱত। আমাৰ প্ৰায় 100 বছৰ ওচৰ আইতা দিব্যলতা হাতী পাটমত ওৰফে চেংদৈ ওৰফে থিয়া আইতাৰ ঘৰত। আইতা নমস্কাৰ জনাইছোঁ। বন্ধুসকল, মই আচলতে প্ৰত্যেক দিনাখনেই মই বয়সস্থ মানুহক লগ কৰিব বিচাৰোঁ, কাৰণ তেখেতসকলে কেনেকৈনো প্ৰায় 90-100 বছৰ বয়সলৈকে সুস্থভাৱে জীয়াই আছে। তেখেতসকলৰ মই কিছু মনৰ কথা জানিব বিচাৰোঁ, অভিজ্ঞতাৰ কথাটো। দেখিছে আইতা এগৰাকীয়ে এতিয়াও চকুৰে কাণেৰে আৰু দাঁতেৰে তামোল চুবাব পৰা হৈছে, তামোল চুবাই আছে। খুব ভাল লাগে যেতিয়া আমাৰ বয়সস্থ মানুহবিলাক পাওঁ, তেখেতসকলৰ অভিজ্ঞতাবোৰৰ কথা অলপ পাতোঁ, আগৰ দিনৰ কথা পাতোঁ। এই আইতা এগৰাকীয়ে ব্ৰিটিছসকল যেতিয়া ভাৰতত আছিল, তেখেতক খেদাওঁতে তেখেতসকলে সম্পূৰ্ণৰূপে ক'ব পাৰে, সেই কথা কৈছে। আইতা, আপোনালোকে ব্ৰিটিছসকল আছিলে যে ভাৰতত, ক'ব পাৰে নহয় জানো? ক'ব পাৰিছিলোঁ দেই, মই পাহৰি থাকিলোঁ। অলপ পাহৰিছে। তেতিয়া আপুনি যে কৈছিলে গাভৰু হৈছিলোঁ ব্ৰিটিছ যাওঁতে, ভাৰত স্বাধীনতাতে গাভৰু তাৰ পাছত হৈছে, হয় নাই? তেতিয়া তাৰমানে আপোনাৰ প্ৰায় 15-16 বছৰ বয়স প্ৰায় আইতা এতিয়া গম পাইছে। সেনেকৈ গড় আয়ুসটো প্ৰায় 95-96 বছৰ হয়। আইতা কওকচোন, ভূমিকম্পৰ সময়ত আইতা কওকচোন কেনেকুৱা কৰিছিলে আপোনালোকে? কেনেকুৱা লাগিছিলে তেতিয়া? কেনেকুৱা লাগিছিলে? বহুত দিনলৈকে হিলি আছিলে, হয় নাই? মাটি বাৰী এনেকৈ বিলাক সেইটো কথা কয়। আপুনি যে ইমান সুন্দৰকৈ সুস্থকৈ আছে, কি খাইছিলে কওকচোন? কি খাইছিলে? আগতে কি খাদ্য খাইছিলে আপোনালোকে খানাৰ লগত? ইমান সুন্দৰ হৈ আছিলে, গাখীৰ, মাছ বা কি লোকেল যিবিলাক খাদ্য এইবিলাক কওকচোন অলপ। সেইবোৰকে খাইছোঁ। হয়, গাখীৰ, মাছ। গাখীৰ মানে গৰু গাখীৰ পাইছিলে, হয় নাই? ম'হৰ গাখীৰ? গৰু ঘৰতে 2জনী ম'হ। হয় হয়, গৰু আছিলে। হয়। আৰু শাল শ'লৰ মাছ পাইছিলে, হয় নাই? খাবলৈ শাল মাছ, শ'ল মাছ পাইছিলে। সেইবোৰ এনেকৈ সিঁচিলেও পায়। হয়। আকৌ সোমবাৰে বজাৰৰ পৰা আনেগৈ। হয়, সাপেখাতি বজাৰ। সাপেখাতি। তেতিয়া দেখিছে আপোনালোকে শাল শ'ল মাছৰ এভেইলেবল আছিলে তেতিয়া, আৰু সকলো পুঠি মাছ আছিলে অভয় নদী। তেখেতসকলে সেইকাৰণে চব লোকেল খাইছিলে, সেইকাৰণে আজিলৈকে সুস্থ হৈ আছে। ভাল লাগে আমাৰ আইসকলে, আইতাসকলে, ককাসকলৰ যিবিলাকে আমাৰ গড় আয়ুসবিলাক 90ৰ ওপৰত আছে, প্ৰায় 100 বছৰ ওচৰত। মই প্ৰত্যেকৰ ওচৰলৈ যাওঁ বা 80 বছৰ ওপৰৰ বৃদ্ধসকলত তেখেতৰ লগত কথা পাতোঁ, শ্বেয়াৰ কৰোঁ মনৰ কথাবিলাক। আইতা, আপুনি সদায় সুস্থ হৈ থাকক, ভালে থাকক। আপুনি 70 বৰ্ষত ডাঙৰ পাতিম। নমস্কাৰ। নমস্কাৰ।